Hi everyone, welcome to my fitness fuel channel. আপোনালোকে নিশ্চয় পিছফালে এটি ঘৰ দেখিছে। এই ঘৰটোতে মই ৰেণ্টত আছোঁ আৰু কালি মানে খুৰা মালিকজন আহি পেলাই তেওঁ জীৱনৰ কিছুমান সৰু সৰু ঘটনাৰ কথা কৈছিলে। তেওঁ এজন বেংক বিষয়া। তেওঁ আগতে আছিলে সৰুপথাৰত থাকোঁতে গোলাঘাটৰ সৰুপথাৰত থাকোঁতে তেওঁ জীৱনৰ এটি অভিজ্ঞতাৰ কথা কৈছিলে। তেওঁ যোনজন সৰু ল'ৰাজন তেতিয়া মানে ইংলেণ্ড যাবলৈ সুবিধা পাইছিলে। তেওঁ একচুৱেলি তেওঁ সৰু ল'ৰাজন এজন ভাল ক্ৰিকেটাৰ আছিলে সেই সময়ত। তো তেওঁ ইংলেণ্ড যাবলৈ সুবিধা পাইছিলে আৰু তেওঁ কৈছিলে যে সেই সময়ত তেওঁৰ হাতত মানে টকা পইচা বহুত কম আছিলে। সেইটো সময়ত চেলাৰিটোও কম আছিলে আৰু সেই সময়ত ঠিক 86 মানৰ কথা বুলি কৈছে। সেইটো সময়ত তেওঁ মানে ইংলেণ্ডলৈ পঠিয়াবলৈ সেইখিনি সা সুবিধা নাছিলে আৰু তেওঁ কৈছিলে যে সেই সময়ত গোলাঘাটৰে কেইজনমান ব্যৱসায়ীয়ে বিশেষকৈ সৰুপথাৰ ছাইডৰ তেওঁক মানে সহায় কৰিছিলে পইচা পাতি দি আৰু তেওঁৰ ল'ৰাজন ইংলেণ্ডলৈ যাবলৈ সক্ষম হ'ল আৰু বৰ্তমানো তেওঁ নিউজিলেণ্ড ক্ৰিকেট টীমৰ এজন ভাল ফিজিঅ'থেৰাপিষ্ট আৰু তেওঁ নিউজিলেণ্ডৰ ক্ৰিকেট টীমটোৰ লগত জড়িত। কিন্তু মই একচুৱেলি মই আজি ৰাতিপুৱা শুই উঠি পটককৈ মনত পৰি পেলাই মই বিষয়টো আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনালোকে যিহেতু দেখিছে যে মোৰ আজিৰ বিষয়টো হৈছে মানে স্পৰ্টছ কেৰিয়াৰৰ ওপৰত। গতিকে মই তেওঁৰ পাৰ্মিশ্যনটো লোৱা নাই যেতিয়া মই তেওঁৰ নাম বা অন্যখিনি বৰ্তমান আজিৰ ভিডিঅ'টোত প্ৰকাশ নকৰোঁ। পিছত মই তেওঁৰ লগত কথা পাতিলে মই গোটেই তেওঁ কি ধৰণে নিজৰ কেৰিয়াৰটো আগবঢ়াই নিছিলে সেইখিনি প্ৰকাশ কৰিম। গতিকে আজি আমাৰ বিষয়টো হৈছে স্পৰ্টছ কেৰিয়াৰ। তো স্পৰ্টছ কেৰিয়াৰত আমি কি সামৰি ল'ব পাৰোঁ। যিহেতু আজিকালি দেখিছেই যে স্পৰ্টছ কেৰিয়াৰ এটা বুমিং কেৰিয়াৰ। আমি যদি একদম ওপৰ লেভেলত চাওঁ তো ভাৰতত বিশেষকৈ ক্ৰিকেটাৰবিলাকৰ বা ক্ৰিকেটৰ লগত জড়িত বিভিন্ন ধৰণৰ আমাৰ কেৰিয়াৰ আমি চাব পাৰোঁ। এজন স্পৰ্টছ পাৰ্চন হিচাপে আমি যদি বৰ্তমান সময়ত বিৰাট কোহলিৰ পৰা ধৰি পেলাই ঋষভ পন্ত, MS ধোনী এই সকলো চাওঁ, তেতিয়াহ'লে আমি দেখিম যে মানে তেওঁলোকৰ এটা কেৰিয়াৰৰ গ্ৰ'থ বহুত মানে টপ লেভেলৰ। গতিকে আমি আজি একেবাৰে লোৱেষ্ট লেভেলৰ পৰা টপ লেভেললৈকে আমি কি ধৰণৰ স্পৰ্টছৰ কেৰিয়াৰ আছে সেই গোটেইখিনি আমি আজি সামৰিবলৈ চাম। কিন্তু স্পৰ্টছ কেৰিয়াৰটো এটা বৃহৎ বহুত ডাঙৰ ছাবজেক্ট। এই ছাবজেক্টটো সামৰি লোৱাটো বহুত কঠিন। গতিকে আমি যি পাৰোঁ আজি অকণমান স্পৰ্টছ কেৰিয়াৰৰ ওপৰত আমি ক'বলৈ চেষ্টা কৰিম। আৰু মই ভাবোঁ যোনসকলে স্পৰ্টছৰ দ্বাৰা খেলৰ দ্বাৰা নিজৰ জীৱনটো প্ৰতিষ্ঠা কৰিব বিচাৰিছে তেওঁলোকে আজি ভিডিঅ'টোৰ লগত জড়িত হ'ব পাৰে আৰু তেওঁলোকৰ নিজৰ অভিজ্ঞতাখিনিও আমাৰ লগত শ্বেয়াৰ কৰি পেলাই আমি সকলোৱে উপকৃত হ'ব পাৰোঁ। গতিকে আমি যদি চাওঁ এতিয়া স্পৰ্টছৰ প্ৰথমটোতো হৈছে কিছুমান কৰ্চেই আছে, যেনে বেচেলৰ অফ ফিজিকেল এডুকেশ্যন। তো বেচেলৰ অফ ফিজিকেল এডুকেশ্যনটো সকলোৰে মাজত প্ৰায় প্ৰচাৰ হৈছে আৰু মাষ্টাৰ অফ ফিজিকেল এডুকেশ্যনো আছে, ইভেন PhDও আছে। গতিকে এইখিনিৰ কোৰ্চ কৰাৰ পিছত কি হ'ব, বিভিন্ন ধৰণৰ শিক্ষা অনুষ্ঠান, বিভিন্ন ধৰণৰ স্পৰ্টছ একাডেমীত তেওঁলোকে মানে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব, সেই ধৰণৰ চাকৰি পাৰিব। আৰু আজি মই জনাবলৈ পাই সুখী হৈছোঁ যে আজি মই য'ত আমি এতিয়া ৱাকিং কৰি আছোঁ ইয়াতে আছে লক্ষ্মীবাই ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যন সোণাপুৰ। লক্ষ্মীবাই ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যন
এখন গোৱালিয়ৰটো আছে মেইনলি, আৰু তাৰ 4টামান আৰু সেইদৰে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া, তাৰপিছত MIT ইউনিভাৰ্চিটি, এই ধৰণে কেইবাখনো ইনষ্টিটিউট আছে য'ত মানে এই স্পৰ্টছৰ বিশেষ ধৰণৰ কোৰ্চ দিয়া হয়। আৰু যিসকল ইণ্টাৰেষ্টেড, যিসকলে স্পৰ্টছত নিজৰ কেৰিয়াৰ আগবঢ়াই নিব বিচাৰে, তেওঁলোকে এই ইনষ্টিটিউটসমূহৰ পৰা নিজৰ কোৰ্চটো কৰিব পাৰিব। এতিয়া আপোনালোকে দেখিছে মই সোণাপুৰে কিনিছোঁ। ইয়াত আমি মৰ্ণিং ৱাক কৰোঁ, আৰু অলপমান দূৰ গ'লে আমি পাম লক্ষ্মীবাই ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যন, সোণাপুৰ। ইয়াত আমাৰ গোলাঘাটৰ কেইবাজনেও পঢ়ি আছে আৰু বহুত পঢ়ি পেলাই নিজৰ মানে কেৰিয়াৰটো স্পৰ্টছত সিহঁতে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। গতিকে আজি ভিডিঅ'টোত যিসকলে এনেকুৱা ধৰণৰ কোৰ্চ কৰিব বিচাৰে বা স্পৰ্টছত কি ধৰণৰ কেৰিয়াৰ আছে, তেওঁলোকে আজিৰ ভিডিঅ'টোত সেইখিনি অলপমান গম পাব। আৰু আমাৰ অন্য সকলো যেতিয়া কমেণ্ট বা নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰিব, তাৰ পৰাও গম পাব। এতিয়া স্পৰ্টছৰ আমি যদি যিকোনো এটা খেল চাওঁ, ধৰি লওক আমি ফুটবলটোকে যদি চাওঁ, ফুটবল খেলৰ প্ৰথম আহিব প্লেয়াৰসকল, প্ৰথম মানে ফুটবলাৰসকল আহিব। গতিকে ফাৰ্ষ্ট আমাৰ কেৰিয়াৰটো আমি কি ধৰণে আমি এজন ফুটবলাৰ হ'ব পাৰোঁ, বা আমি এজন ক্ৰিকেটাৰ হ'ব পাৰোঁ, বা আমি এজন কাবাডী প্লেয়াৰ হ'ব পাৰোঁ। আৰু বিভিন্ন ধৰণৰ স্পৰ্টছ আছে। মই ফুটবল বা ক্ৰিকেট এই দুটা গেমকে মূল হিচাপে লৈ পেলাই মই কেৰিয়াৰসমূহ বৰ্ণনা কৰিবলৈ চাইছোঁ। এতিয়া আমি কেৰিয়াৰটো কি ধৰণে ল'ব পাৰোঁ, যে আমি এজন নিজকে স্পৰ্টছ পাৰ্চন, মই এজন ফুটবলাৰ হ'ব বিচাৰোঁ। ফুটবলাৰ হ'ব বিচাৰিলে তো কি কৰিব লাগিব, তেওঁ মানে ফুটবল কোচিং কৰিব লাগিব বা তেনেকুৱা ধৰণৰ একাডেমিত জইন কৰিব লাগিব, আৰু নিজকে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি পেলাই তেওঁ নিজৰ কেৰিয়াৰটো এজন ফুটবলাৰ হিচাপে বা এজন ক্ৰিকেটাৰ হিচাপে আগবঢ়াই নিব পাৰিব। এতিয়া দ্বিতীয়তে আহিলে যে এই ফুটবলাৰসমূহৰ বা এই টিমটোক বিভিন্ন পৰ্যায়ত চোৱা চিতা কৰিব লাগিব। বিভিন্ন ধৰণৰ মানুহ লাগে। এতিয়া ধৰি লওক ফিজিঅ'থেৰাপিষ্ট লাগিব, তাৰপিছত চাইক'লজিষ্ট লাগিব, তাৰপিছত সেইদৰে টিম মেনেজমেণ্ট লাগিব। বিভিন্ন ধৰণৰ আমাক অভিজ্ঞ মানুহ লাগিব এই টিমটো আগবঢ়াই নিবৰ কাৰণে। এটা ফুটবল টিম বা এটা ক্ৰিকেট টিম আগবঢ়াই নিবৰ কাৰণে বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ প্ৰফেশ্যনেল লাগিব। গতিকে যিসকলে ইচ্ছা কৰে তেওঁলোকে এইবিলাক দিশতো যাব পাৰিব। ধৰি লওক এতিয়া এজন ফিজিঅ'থেৰাপিষ্ট, স্পৰ্টছ ফিজিঅ'থেৰাপিষ্ট হ'ব পাৰে। স্পৰ্টছ ফিজিঅ'থেৰাপিষ্টৰ আজিকালি ডিমাণ্ডটো বহুত বাঢ়িছে। তো আপোনালোকে দেখেই বিভিন্ন ধৰণৰ খেল খেলি থাকোঁতে প্লেয়াৰবিলাকে আঘাত পায়। তো আঘাত পালে কি হয়, সেই ফিজিঅ'থেৰাপিষ্টবিলাকে ইনষ্টেণ্ট গৈ পেলাই হেল্প কৰে, আৰু আউট অফ দ্য ফিল্ডতো তেওঁলোকৰ বহুত কাম থাকে, বহুত ধৰণৰ এক্সাৰচাইজ থাকে, সেই ধৰণে হেল্প কৰে। তাৰপিছত আহিলে স্পৰ্টছ চাইক'লজিষ্ট। তো যোনসকলে চাইক'লজি পঢ়ে, তেওঁলোকে স্পৰ্টছ চাইক'লজিৰ ওপৰত যদি পঢ়ে, তেওঁলোকে সেই স্পৰ্টছ চাইক'লজিৰ ডিপাৰ্টমেণ্টত তেওঁলোক নিয়োগ হ'ব পাৰিব। গতিকে আমি সেইফালৰ পৰা আমি নিজৰ কেৰিয়াৰটো আগবঢ়াই নিব পাৰোঁ। গতিকে স্পৰ্টছৰ লগত জড়িত কেৰিয়াৰ এটা নহয়, মানে বহুত কেৰিয়াৰ আছে। এইটো নিজৰ ইচ্ছাৰ কথা, নিজৰ ইণ্টাৰেষ্টৰ ওপৰত কথা, যে কি ধৰণে নিজৰ কেৰিয়াৰটো আগবঢ়াই নিব পাৰে। তাৰপিছত আহিলে আমাৰ টিম মেনেজমেণ্ট। তো টিম মেনেজমেণ্টত তো কেইবাটাও ভাগ আছে। টিম মেনেজমেণ্টত এটা স্পৰ্টছ এনালাইচিছ কৰিব, এটা স্পৰ্টছ
ইভেণ্ট মেনেজাৰ থাকিব, স্পৰ্টছ ইভেণ্টখিনি ক'ত হ'ব, ঠিক তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমাৰ স্পৰ্টছৰ লগত জড়িত কেৰিয়াৰ আছে। গতিকে যিসকলে স্পৰ্টছৰ দ্বাৰা নিজৰ কেৰিয়াৰটো আগবঢ়াই নিম বুলি ভাবিছে, তেওঁলোকে নিজৰ ইণ্টাৰেষ্টেড ফিল্ডত যোনটো ফিল্ডত তেওঁলোকে ভাল পায় সেই ফিল্ডটোৰ দ্বাৰাই তেওঁলোকে নিজৰ কেৰিয়াৰটো আগবঢ়াই নিব পাৰিব। গতিকে আৰু কিন্তু আজিকালি মানে প্ৰেক্টিকেল যোনটো নলেজ আছে সেইটোৰ পৰা এটা কথা গম পাইছোঁ যে এজন স্পৰ্টছ পাৰ্চন হ'বলৈ আজিকালি মানে খৰচ পাতিটো বহুত বেছি হৈ গৈছে। যেনেকৈ এজন ধৰি লওক ফুটবলাৰে হওক বা বক্সাৰে হওক বা ক্ৰিকেটাৰে হওক বা অন্য কিবা ছুইমিঙেই হওক, তেনেকুৱা ধৰণৰ বা বেডমিণ্টন প্লেয়াৰে হওক, এইখিনি মানে যদি নিজৰ সন্তান বা ল'ৰা ছোৱালীক বা নিজেও এইখিনিত যদি খেলিবলৈ যোৱা হয়, তেতিয়া এটা কথা আমি মন কৰিছোঁ যে ইয়াৰ মানে যোনটো কষ্টটো বহুত বেছি হৈ গৈছে আজিকালি। গতিকে কিন্তু যোনসকলৰ খুব দৃঢ় বিশ্বাস থাকে, তেওঁলোকে এইটো খৰচটোৰ ওপৰত ইমান এটা নিৰ্ভৰ নকৰে। আমাৰ প্ৰমাণো আছে, বহুত মানে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ পৰাও বহুত ভাল ভাল প্লেয়াৰ ওলাইছে, আমাৰ সেইটো প্ৰমাণো আছে। গতিকে আৰ্থিক দিশটোৰ দ্বাৰা কোনো অপকাৰ নহয় বুলিয়েই ভাবিছোঁ, বা কোনো প্লেয়াৰক সেইটো ধৰি ৰাখিব নোৱাৰিব। গতিকে কিন্তু এই দিশত আগবাঢ়িবলৈ যাওঁতে অকণমান আৰ্থিক দিশটো বা কিমানটো খৰচ হ'ব, যিকোনো এটা স্পৰ্টছ খেলিবলৈ যাওঁতে কি ধৰণৰ খৰচ হ'ব, সেইখিনি প্ৰপাৰ এটা প্লেনিং কৰি আগবাঢ়িলে নিশ্চয় উপকৃত হ'ব। গতিকে আমি আজি এই ভিডিঅ'টোৰ দ্বাৰা বিশেষকৈ স্পৰ্টছৰ কেৰিয়াৰৰ ওপৰত আমি বিশেষ গুৰুত্ব দিম, আৰু এইটো এটা সামান্য আমাৰ আৰম্ভণি, কাৰণ স্পৰ্টছৰ কেৰিয়াৰটো এটা বিশাল ছাবজেক্ট। এই ছাবজেক্টটো সোনকালে কৈ শেষ কৰিব নোৱাৰি, আৰু আজি আমি এটা থুলমূল আভাস দিবলৈহে চাইছোঁ। গতিকে আমাৰ অনাগত যোনখিনি ভিডিঅ', সেই ভিডিঅ'খিনিত আমি এটা প্ৰপাৰ ষ্ট্ৰাকচাৰত আমি স্পৰ্টছ কেৰিয়াৰৰ ওপৰত আমি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। এতিয়া আমি আছোঁ এইখন কয় বৰঘাট এৰিয়া, সোণাপুৰৰ পৰা এইটো সোমাই, সেইটো বৰঘাটৰ ৰাস্তা। এনেই গ'লে আমি পাম বৰ্ণিহাট, শ্বিলং বৰ্ণিহাট পাম, এইফালে গৈ পেলাই আমি গুৱাহাটী পামগৈ। এতিয়া এনেই কৈছোঁ, ৰাস্তাটো ভাল কৰিলে যে সেইটো কাৰণে দেখুৱাবলৈ মন গৈছে। এইফালে গৈ পেলাই মৰ্ণিং ৱাকিং ৰানিং কৰিবলৈ ভাল, কিয়নো ৰাস্তাটোও ভাল আৰু অকণ পাহাৰীয়া ঠাই আছে। আপোনালোকে জানে অকণমান মানে পাহাৰীয়া ঠাইত যদি আমি ৱাকিং বা ৰানিং কৰোঁ, মানে যদি ইনক্লাইনেশ্যনত হয়, ইনক্লাইনেশ্যন থাকিলে আমাৰ কি হয়, মানে আমাৰ কেলৰিটো বেছি বাৰ্ণ হয়। গতিকে ইনক্লাইনেশ্যন থকা পাহাৰীয়া জেগাত আমি অকণমান দৌৰিবলৈ কৰিবলৈ যদি সুবিধা পাওঁ, তেতিয়াহ'লে ভাল। কাৰণ প্ৰায়তো আমাৰ প্লেইন এৰিয়াই বেছি থাকে। বাৰু এতিয়া আমি নিজৰ মূল ছাবজেক্টলৈ উভতি আহোঁ। গতিকে মই ভিডিঅ'টোৰ দ্বাৰা যিসকল আমাৰ ছাত্ৰ ছাত্ৰী বা অভিভাৱকে স্পৰ্টছক কেৰিয়াৰ হিচাপে ল'ব বিচাৰে, মই ভাবোঁ তেওঁলোকে এটা শুদ্ধ পথেই বাছি লৈছে, কিয়নো স্পৰ্টছ কেৰিয়াৰটো আজিকালি এটা বুমিং কেৰিয়াৰ, আৰু ইয়াৰ চেলাৰী ষ্ট্ৰাকচাৰ বা তেনেকুৱা ধৰণৰ ইনকামৰ কোনো লিমিটেশ্যন নাই। আপোনালোকে জানেই, যদি এজন ক্ৰিকেটাৰ হয় বা এজন ফুটবলাৰ হয় বা এজন বক্সাৰ হয়, তেওঁলোকৰ মানে আমি যোনটো সাধাৰণ মানুহ হিচাপে আমি যোনটো ইনকম বা সেইখিনি কথা যদি চাওঁ, এইখিনি বহুত বেছি হয় একজন ছাকচেছফুল প্লেয়াৰ। গতিকে সেইটো দিশত আমি চিন্তা কৰিবলগীয়া একো কথা নাই। গতিকে আৰু স্পৰ্টছৰ লগত জড়িত অন্য যোনখিনি কেৰিয়াৰ, সেই কেৰিয়াৰখিনিও ঠিক একেটা
ইনকমেই হয়, অলপমান কম বেছি থাকিলেও প্ৰায় একেই হয়। আৰু আপোনালোকে দেখিছে যে ক্ৰিকেট ফুটবল বা বিভিন্ন ধৰণৰ খেলত এম্পায়াৰ বা ৰেফাৰী থাকে। সেইটো এটা আজিকালি কেৰিয়াৰ, মানে এজন ভাল এম্পায়াৰ বা এজন ভাল ৰেফাৰী হ'বলৈ তেওঁ মানে বহুত কষ্টৰ মাজেদি গৈ পেলাই এজন ভাল এম্পায়াৰ বা ভাল ৰেফাৰী হ'ব পাৰিব। আৰু আপোনালোকে দেখিছে যে কমেণ্ট্ৰি, বিভিন্ন ধৰণৰ খেল হৈ থাকোঁতে আপোনালোকে মন কৰিব যে কমেণ্ট্ৰি কৰা হয়। তো কমেণ্ট্ৰিত সাধাৰণতে মানে এক্স প্লেয়াৰ বা এক্স মেনেজমেণ্ট তেনেকুৱা মানুহকেই দিয়া হৈছিলে। গতিকে প্ৰায় তেনেকুৱা ধৰণৰ, কিয়নো সেই স্পৰ্টছ পাৰ্চনবিলাক সেই খেলৰ লগত জড়িত হৈ থাকে, তেওঁলোকে বহুত কথা জানে, তেনেকুৱাখিনিয়ে পাব। গতিকে মানে এজন প্লেয়াৰৰ মানে যোনটো প্লেয়িং জাৰ্ণি, এক্টিভ প্লেয়িং জাৰ্ণি শেষ হোৱাৰ পিছতো তেওঁলোকে কি কৰিব পাৰে, সেই ধৰণৰ কমেণ্ট্ৰি বা বিভিন্ন ধৰণৰ ফিল্ডত, স্পৰ্টছৰ ফিল্ডত তেওঁলোকে জইন কৰিব পাৰে। আৰু তেওঁলোকক মাতিয়ে নিয়ে, আপোনালোকে দেখিছেই। এফালে সুনীল গাভাস্কাৰৰ পৰা ধৰি পেলাই বিভিন্ন ধৰণৰ ভাল ভাল প্লেয়াৰক কমেণ্ট্ৰিৰ কাৰণে মাতি নিয়া হৈছে। গতিকে এইটো আমি এটা উদাহৰণৰ কাৰণে তেওঁলোকৰ নামসমূহ কৈছোঁ। কিন্তু আপোনালোকে বিভিন্ন ফিল্ডতো আজিকালি বহুত খেল আহিলে, কাবাডী আহিলে, খো-খো আহিলে, বিভিন্ন ধৰণৰ তেনেকুৱা খেলো আছে। গতিকে সেই খেলখিনিতো আপোনালোকে যদি গুৰুত্ব দিয়ে, তেতিয়াহ'লে খুব কম খৰচতে উপকৃত হ'ব পাৰিব। কিয়নো আপোনালোকে জানেই, স্পৰ্টছৰ যদি চাৰ্টিফিকেটখন পোৱা যায়, ষ্টেট লেভেল বা নেশ্যনেল লেভেলৰ যদি এজন ভাল স্পৰ্টছ প্লেয়াৰ হিচাপে যদি আপোনালোকে এখন চাৰ্টিফিকেট পায়, তেতিয়াহ'লে আমাৰ গভৰ্ণমেণ্ট জবখিনি পাবলৈও খুব সহজ, কিয়নো এইবিলাকত কোটা থাকে, স্পৰ্টছ কোটা থাকে। গতিকে মই এটাই ক'ব বিচাৰিছোঁ যে যিসকলে মানে স্পৰ্টছক নিজৰ কেৰিয়াৰ হিচাপে ল'ব বিচাৰিছে, তেওঁলোক পিছ পৰি থাকিব নালাগে, তেওঁলোক আগবাঢ়ি আহক। বিভিন্ন ধৰণৰ সমস্যা থাকিবই, যেনেকৈ অন্য কিছুমান ফিল্ডত সমস্যা থাকে, তো স্পৰ্টছ ফিল্ডতো সমস্যা থাকিব। আৰু স্পৰ্টছ ফিল্ডৰ কিছুমান আমাৰ এক্সট্ৰা বেনিফিট থাকে, যেনেকৈ আমাৰ স্বাস্থ্য ভাল হ'ব লাগিব, সেইটো আমাৰ এক্সট্ৰা বেনিফিট হৈ যায়। আমাৰ স্বাস্থ্য ভাল থাকিব, আমাৰ লাইফত এটা ডিচিপ্লিন আহিব। গতিকে সেইখিনিতো আছেই। আৰু আপোনালোকৰ মানে যোনটো ছ'চিয়েল লাইফ দেখিব, এজন প্লেয়াৰক ইমান মানুহে চিনি পায়, কিন্তু অন্য ধৰণৰ এজন মানুহক কিন্তু চিনি নাপায়। গতিকে এটা ছ'চিয়েল লাইফ, গুড ছ'চিয়েল লাইফ, এটা ৰেচপেক্টেড ছ'চিয়েল লাইফ কি হ'ব, আপোনালোকে স্পৰ্টছৰ দ্বাৰাই পাব। গতিকে বিভিন্ন সমস্যা এইবিলাক আওকাণ কৰি আপোনালোকে যদি ভাবিছে যে এইটো ফিল্ডত মই যাব বিচাৰিছোঁ, নট এজ এ স্পৰ্টছ পাৰ্চন ইজ প্ৰাইমেৰী ছাবজেক্ট, সেইটো স্পৰ্টছ পাৰ্চন হ'ব পাৰিলেতো ভালেই। কিন্তু স্পৰ্টছ পাৰ্চন যদি হ'ব নিবিচাৰোঁ, যেনেকৈ মই আজি এটা উদাহৰণ দিছোঁ, তেওঁ এজন ভাল ক্ৰিকেটাৰ আছিলে, তেওঁ ক্ৰিকেটত গৈ আছিলে, তাৰপিছত তেওঁ এটা অন্য ফিল্ডত মানে সুবিধা পালে, সেই ফিল্ডটোত গৈ পেলাই এতিয়া ৱেল এষ্টাব্লিছ নিউজিলেণ্ডত। গতিকে আপোনালোকেও যেতিয়া আগবাঢ়িব এইবিলাক স্পৰ্টছ ফিল্ডত, তেতিয়া দেখিব আপোনালোকেও বিভিন্ন ধৰণৰ সুবিধা পাই যাব। কাৰণ এজন টপ লেভেলৰ ক্ৰিকেটাৰ হোৱা বা টপ লেভেলৰ ফুটবলাৰ বা অন্য কিছুমান খেলত টপ লেভেলত থকা যদি 1000জনে চেষ্টা কৰে, তাৰ মাজত কেইজনমানেহে পায়। কিন্তু বাকীসকলৰো মানে ক'ৰবাত নহয় ক'ৰবাত সুবিধা এটা থাকে, নিজকে এষ্টাব্লিছ কৰি থাকিব পৰা আৰু নিজকে স্পৰ্টছৰ নামত ডেডিকেট কৰি পেলাই বিভিন্ন ধৰণৰ নিজৰ অভিজ্ঞতাৰ দ্বাৰা নিজৰ ফিল্ডটোক, কোনোবাই ফুটবল ভাল পায়, কোনোবাই ক্ৰিকেট ভাল পায় বা কাবাডী ভাল পায়, সেই ফিল্ডসমূহক নিজৰ অভিজ্ঞতাৰ দ্বাৰা অলপমান সহায় কৰিবলৈ চেষ্টা কৰা। বৰখাট শিৱ মন্দিৰ এইফালে আছে, এনেই দেখুৱাই দিছোঁ আৰু আহিছোঁ যেতিয়া, কাৰণ সদায়তো চব ঠাইত আহিবলৈ সময়টো নাথাকে। গতিকে আজি মই মানে আমাৰ ঘৰৰ খুৰাজনে
কালি তেওঁৰ ল'ৰাজনৰ কথা কৈ থাকোঁতে আজি মই পটককৈ ভাবিলোঁ যে স্পৰ্টছ কেৰিয়াৰৰ ওপৰত থুলমূলকৈ অকণমান ক'বলৈ চাওঁ। আৰু যদি আমাৰ ভিউৱাৰ্ছে ভাল পায়, আমি পিছলৈ এই স্পৰ্টছ কেৰিয়াৰৰ ওপৰত বিভিন্ন অভিজ্ঞ ব্যক্তি বা আমি প্ৰপাৰ এটা এনালাইচিছ কৰি পেলাই আমি আপোনালোকৰ মাজত দিবলৈ চেষ্টা কৰিম। গতিকে আজি আমি এইখিনি কৰি আমাৰ ভিডিঅ'টো সামৰিব বিচাৰিছোঁ। মই ভাবিছোঁ আপোনালোকে নিশ্চয় ভালেই পাইছে, আৰু মই এটা কথা চিয়'ৰ যে মই গোটেইখিনি বিষয়টো সামৰি ল'ব পৰা নাই। বহুত বিষয় ক'বলৈ থাকি গ'ল। মই জাষ্ট এটা থুলমূল আভাস দিছোঁ স্পৰ্টছ কেৰিয়াৰৰ ওপৰত, যিহেতু আমাৰ গোটেই আমাৰ চেনেলটো এই স্পৰ্টছ, ফিটনেছ, নিউট্ৰিশ্যন এইকেইটা বিষয়ৰ লগতে জড়িত। গতিকে আমি ভাবিছোঁ যিখিনি কৈছোঁ সেইখিনি বহুত কম, আৰু আপোনালোকে নিজৰ অভিজ্ঞতা বা কমেণ্টৰ দ্বাৰা নিজৰ নলেজখিনি যাতে শ্বেয়াৰ কৰে আৰু ছাজেশ্যন দিয়ে যাতে কেনেকুৱা ধৰণে আমি এই বিষয়টো আগবঢ়াই নিব পাৰোঁ। গতিকে মই আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। থেংক ইউ অল। ওৱান মোৰ থিং, যদি ভাল পাইছে তেতিয়াহ'লে দেন you can subscribe my YouTube channel, also like and share as well as my Facebook page, so that I can post more video on this subject. Thank you.